सरकार हाय हाय बीजेपी सरकार मुर्दाबाद मुर्दाबाद এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাজবাটত বিজেপিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশাল বাইক ৰেলী আশা কেন্দ্ৰীয় সমিতি আৰু ওদালগুৰি জিলা সমিতি লগতে আদিবাসী জানি শক্তি সংগতিৰ জনজাতিকৰণ ভূমিপাট্টা প্ৰদান চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি বিষয়ত চৰকাৰখনে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ আছাৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ৰূপেশ গোৱালাৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ সংগঠনটোৰ বিটিআৰ পৰিষদীয় নিৰ্বাচনত এইবাৰ বিজেপিক কোনো এটা বাগান অঞ্চলতে সোমাব নিদিয়াৰ হুংকাৰ আছাৰ নেতৃবৰ্গৰ হুংকাৰ এইবাৰ বিজেপিৰ বিৰুদ্ধে আছাই কৰিব গণতান্ত্ৰিক যুঁজ আদিবাসীসকলক কৰা প্ৰতাৰণাৰ ফল এইবাৰ বিটিআৰত বিজেপি ভুগিব মাজবাটত আজি আমি পোষ্টাৰিং আৰম্ভ কৰিছো অল অসমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিজেপি চৰকাৰ আৰু ইউপিপি চৰকাৰক আমি ধিক্কাৰ দিছো যে অসমৰ আদিবাসীসকলক আজি দুখ লগা যিটো জাতিক ধ্বংস কৰিবৰ কাৰণে নেতৃত্বৰ বিচাৰত দি আছে আমাক এইটো আমি কেতিয়াও মানি নল'ম সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই ৰাজনৈতিক আন্দোলন আমি আজি পৰা ঘোষণা কৰিছো আৰু যিমান বিজেপি কৰ্মী আছে আমাৰ ইউপিপিৰ কৰ্মী আছে সকলোকে আমি আহ্বান কৰিছো আপোনালোকে যদি আদিবাসী সমস্যাবিলাক সমাধান কৰিছে অতি শীঘ্ৰে এইটো জবাব দিব লাগিব অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আপোনাৰ জবাবদাৰী হ'ব হয় আজি নিশ্চিতভাৱে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সিদ্ধান্ত মৰ্মে আজি ওদালগুৰি জিলাৰ মাজবাট হাবিগাঁৱৰ পৰা এক ৰেলী কাৰ্যসূচী আৰম্ভ কৰা হয় আৰু এই ৰেলী কাৰ্যসূচী পোষ্টাৰিং আৰু যিটো আমি বিজেপি চৰকাৰক প্ৰশ্ন কৰিছোঁ যে আদিবাসীসকলক জনজাতি মৰ্যাদা কিয় প্ৰদান কৰা নহ'ল আদিবাসীসকলক শুদ্ধ জাতিগত প্ৰমাণপত্ৰ কিয় প্ৰদান কৰা নহ'ল আদিবাসী চাহ শ্ৰমিকসকলক 551 টকা কিয় মজুৰি বৃদ্ধি কৰা নহ'ল 1996-98 চনৰ যিটো মানে গোষ্ঠীগত সংঘৰ্ষ হৈছিল তাত যিবিলাক আদিবাসী এতিয়াও আচৰিত তেওঁলোকক কিয় সংস্থাপন কৰা নহ'ল যিটো আদিবাসী চুক্তি হৈছিল এই চুক্তি দফাসমূহ কিয় এতিয়ালৈকে ৰূপায়ণ কৰা নহ'ল এনেকুৱা দাবী লৈ আমি আজি পোষ্টাৰিং আৰু শোভাযাত্ৰা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা যিটো আমি উলগুলান যিটো বিৰছা মুণ্ডাই উলগুলান আৰম্ভ কৰিছিলে আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আজিৰ পৰা উলগুলান আৰু আমি যি এটা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে এই প্ৰতিবাদী কাৰ্যসূচী এইকাৰণেই ৰাখিছোঁ যে বিজেপি চৰকাৰ আমাক বহুত দিন তেওঁলোকে মানে প্ৰবঞ্চনা কৰিছে অত্যাচাৰ কৰিছে আৰু আমাৰ যিবিলাক দাবীসমূহ তেওঁলোকে মিছলীয়া প্ৰতিশ্ৰুতি দিছে বাৰম্বাৰ মিছলীয়া প্ৰতিশ্ৰুতি দি আমাৰ দাবীসমূহ পূৰণ কৰা নাই আৰু বিটিএডি নিৰ্বাচনৰ আগত তেওঁলোকে যদি আমাৰ জাতিগত প্ৰমাণ পত্ৰটো আমাক প্ৰদান নকৰে আমি বিজেপিক বিটিআৰ নিৰ্বাচনৰ কোনো এখন বাগিচাৰ আমি প্ৰৱেশ নিশ্চিত ঘোষণা কৰি আজিৰ পৰা আমাৰ আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিছোঁ আৰু এই আন্দোলন ধাৰাবাহিকভাৱে বিটিআৰ নিৰ্বাচনৰ আগত ধাৰাবাহিকভাৱে বিভিন্ন জিলা সমিতি আৰু বিভিন্ন জিলাত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু ইয়াত আমাৰ যদি কিবা হয় কিবা গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব যাতে আমাৰ যদি কোনো এটা কেডাৰৰ কিবা হয় বা বিজেপি চৰকাৰে আমাক যদি এই কৰে এইটো বিজেপি চৰকাৰে দায়ী হ'ব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দাবী কৰিছোঁ হয় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে লগতে জালি শক্তি সংঘাতিৰ লগতে যি আমাৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত হৈছিলে যোৱা মহাসভাত যি আমাৰ গাঁৱে গাঁৱে পোষ্টাৰিং কাৰ্যসূচী আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি মাজবাট আঞ্চলিক কমিটি আমি ষ্টাৰ্ট কৰিছোঁ আৰু ওদালগুৰি জিলাত কালিৰ পৰা আমাৰ যি কাৰ্যসূচী চলি থাকিব যিহেতু আজি বিজেপি চৰকাৰে আমাৰ যি প্ৰতিশ্ৰুতি দিছিলে এটা প্ৰতিশ্ৰুতি পূৰণ কৰা নাই গতিকে আমি ধিক্কাৰ দিছোঁ হেমন্ত চৰকাৰক কিয়নো আমাক বাৰে বাৰে ইউজ কৰি আছে আজি স্পষ্টকৈ কথা সুকীয়াই দিব বিচাৰিছোঁ হেমন্ত বিশ্ব শৰ্মাক আপোনাৰ যদি খোৱা থাপ যদি নাই আপুনি বিভিন্ন স্কিমৰ কথাবিলাক আমি আমাৰ জনগোষ্ঠী প্ৰলোভন দি থাকিব কিয়নো আমাৰ অধিকাৰটো আমাক লাগিবই আপুনি যিমানেই যি কওক আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় আদিবাসীসকলৰ যি কনষ্টিটিউশ্যন ৰাইট হয় ST কাছাৰী আপোনাৰ ঘৰ সম্পত্তি বিচৰা নাই কিন্তু আপোনাৰ বাপেৰ সম্পত্তি বিক্ৰী কৰিব বিচৰা নাই গতিকে আমাৰ অধিকাৰটো আমাক লাগিবই যিহেতু আপুনি যোৱা 4 তাৰিখে যোৱা আমাৰ প্ৰদীপ জীয়াই থকা অৱস্থাতে যি আমাৰ প্ৰতি 4 তাৰিখে বৈঠক হৈছিলে তেতিয়া আপুনি কৈছে 24 তাৰিখে আমি কাছাৰী ঘোষণা কৰিম বুলি কৈছে আমি ক'ত গ'ল আপুনি কৈছে 90% আদিবাসীসকল জনজাতি কাম হৈ গৈছে বুলি কৈছিলে 90% যদি হৈছিলে
10% ক'ত থৈছে আমাক উত্তৰ দিব লাগিব। ইয়াৰ কিন্তু পৰিণাম আপুনি ভুগিব লাগিব। আৰু ইয়াতে যিমান পাৰিতা বিজেপিবিলাক আছে, ইয়াত যেনেকৈ দীপক মোৰ আছে, এজন বেপাৰী মানুহ হয়, এইজন আমাৰ জনগোষ্ঠীৰো নহয়। গতিকে 36 নপৰে, 21 নপৰে। গতিকে আমাৰ ভোট লৈ আমাৰ ভোট বেংক ব্যৱহাৰ যাতে নকৰক। আমি স্পষ্ট তাক শুকাই দিছোঁ। যেহেতু আদিবাসী সমস্যা বিডিচিৰ এৰিয়াত বিভিন্ন সমস্যা আছে, মাটিকে ধৰি বিভিন্ন সমস্যা আছে, যে 6 এৰিয়াবিলাকত যিহেতু আমি বিডিচিটো 6 এৰিয়া হয়। গতিকে আমাৰ অধিকাৰবিলাক ক'ত গ'ল? আপুনি মাতে মাৰিব নোৱাৰে। আজি বিজেপিৰ গোলামী কৰি আছে। আমাৰ এতিয়া গোলামী নালাগে। আদিবাসী ছাত্ৰ সন্থা স্পষ্ট শুকিয়াই দিব বিচাৰিছে, যিটো আমাৰ পলিটিকেল ৰাজনীতি আন্দোলন হৈ আছে। এই আন্দোলনত আপুনি কিন্তু গাঁও বাগিচাত প্ৰথম উত্তৰটো লৈ আহিব। যি আমাৰ প্ৰচাৰিং কৰিছোঁ তাতে উত্তৰ প্ৰশ্ন আছে, সেই প্ৰশ্নৰ উত্তৰ প্ৰথম দিব, তাৰপিছত বাগিচাত সোমাব। তাৰ কিন্তু নহ'লে কিন্তু জগিয়া দিব। যদি ইয়াতে সংঘাত হ'ব, আমাৰ ভাইৰ মাজত সংঘাত হ'ব, ইয়াত বেলেগৰ সংঘাত নহ'ব। স্পষ্ট কৈ দিছোঁ। কিয়নো আমি সদায় চালোঁ আদিবাসীসকলৰ ক্ষেত্ৰতে খালি ভোট বেংক স্কিমৰ কথা অভাৱৰ কাৰণে ব্লেকমেইল কৰি ভোটটো ল'ব, এইবিলাক নহ'ব। গতিকে আমি ৰাজনীতিক সচেতন চবক ওলাই আহিবৰ কাৰণে চবক ৰাইজক অনুৰোধ কৰিছোঁ, হয় না ৰাইজ? কৈছোঁ না আমি সেইটো কাৰণে আমি ৰাজনীতিক যেতিয়া আন্দোলন কৰিম, ইয়াৰ জবাব কিন্তু হেমন্ত ভুগিব লাগিব। কিয়নো আপুনি জনগোষ্ঠীৰ কাৰণে এটাও নাই কৰা। এটা দেখাই দিয়ক আপুনি প্ৰমাণ চলিচোন। কোনটো কৰিছে? কাষ্ট চাৰ্টিফিকেট কৰিছে, মাটিৰ পাটা কৰিছে, লেণ্ড পাটাৰ কিবা হেৰি কৰিছে, STৰ কাম কৰিছে, সমস্যাটো সমাধান কৰিছে নেকি? দেখাই দিয়ক। এই স্কিমৰ কথা এই সব জনগোষ্ঠী পায়, সব চৰকাৰে দিব। গতিকে স্কিমৰ কথাটো হ'ব, এইটো বেলেগ কথা, কিন্তু আমাৰ অধিকাৰ লাগিব, নহয় ইয়াৰ পৰিণাম ভুগিব লাগিব, জবাব আপুনি লৈ যাব দিবই লাগিব। ধন্যবাদ। যেহেতু ভাৰত স্বাধীন হোৱা 79 ইয়াৰ্ছ হৈ গ'ল, 79 ইয়াৰ্ছৰ পৰা আজিৰ তাৰিখলৈকে ভাৰতবৰ্ষত বিভিন্ন সময়ত কংগ্ৰেছ, বিজেপি, UPPL, BPF বহুত ধৰণৰ চৰকাৰ আজি ৰাজত্ব কৰিলে। বিগত সময়ত কংগ্ৰেছ চৰকাৰ কেৱল এই আদিবাসী জনগোষ্ঠীক ফটা আঁঠুৱা আৰু কম্বলৰ বাহিৰে কোনোদিন আমাক একো নিদিলে। বৰ্তমানত যিটো কেন্দ্ৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰ তথা ৰাজ্য শাসনাধীষ্ঠ এই বিজেপি চৰকাৰখনে কেৱল মাত্ৰ হিতাধিকাৰীৰ নামত কেৱল মাত্ৰ এই আদিবাসী জনগোষ্ঠীক ললিপপ দি যিটো প্ৰলোভন দি আছে, সেইটো কিন্তু আদিবাসী ছাত্ৰ সন্থা হৈ তথা গোটেই সমগ্ৰ আদিবাসী ৰাইজ হৈ বিজেপি চৰকাৰখনক ধিক্কাৰ দিছোঁ আৰু গুৰিহণা জনাইছোঁ। যিহেতু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি এই BTAD এলেকাৰ মাজবাটত আজি আমি বিজেপি বিৰোধী পোষ্টাৰিং কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ। আজি পোষ্টাৰিং কাৰ্যসূচী আমি আজি আৰম্ভণি কৰিছোঁ আৰু ইয়াৰ যোগেদি আমি এতিয়া যিমানে আদিবাসী অধিকৃত গাঁও আছে, যিমানে আদিবাসী অধিকৃত বাগিচা আছে, এই সকলোবিলাকত বিজেপি চৰকাৰলৈ আমাৰ মুকলি প্ৰশ্ন থাকিব। যিহেতু বিজেপি চৰকাৰখনে নিজে কৈছিলে যে কেন্দ্ৰত অসমত বিজেপি চৰকাৰ অহাৰ লগে লগে 100 দিনৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম, মাটিৰ পাট্টা দিম। আজি আমি ইমান দুৰ্ভাগ্যজনকৰ বিষয় বাৰম্বাৰ চৰকাৰক আমি দাবী জনাই আহিছোঁ যে আমাৰ নিজৰ জাতিৰ নিজৰ বৈশিষ্ট্য আছে, আমি নিজৰ জাতিৰ হিচাপে আমি জীয়াই থাকিব বিচাৰিছোঁ। কিন্তু এই অসম চৰকাৰে বাৰম্বাৰ আমাক এই আদিবাসী জনগোষ্ঠীটোক বাৰম্বাৰ মাৰ্ডাৰ কৰাৰ যি পৰিকল্পনা কৰি আছে এইটো কিন্তু আমি আদিবাসী ছাত্ৰ সন্থা হৈ অসম চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আজি আমি জাতিগত প্ৰমাণ পত্ৰ বিচাৰিছোঁ। তেওঁবিলাকে কি কৰিছে? TGL বা XTGL। আৰে বাবা, লেবাৰ বুলি কোনো ভাৰতৰ সংবিধানত লিখা আছে নেকি? লেবাৰ বুলি কিবা জাতি আছে নেকি? XTGL প্ৰাক্তন লেবাৰ বুলি কিবা জাতি আছে নেকি ভাৰতৰ সংবিধানত? এই ভাৰত চৰকাৰ তথা অসম চৰকাৰে আমাক এইটো স্পষ্ট কৰি দিব লাগিব। আৰু যিহেতু আমি গম পাইছোঁ আজিৰ পৰা আমি আদিবাসী ছাত্ৰ সন্থাই সমগ্ৰ অসম জুৰি আমি ৰাজনৈতিকভাৱে আন্দোলন আমি কৰিব লৈছোঁ। আৰু যিহেতু আমি গম পাইছোঁ যে অহা 24 আগষ্ট তাৰিখে উজনি অসমৰ মাৰ্ঘেটাত হিমন্ত বিশ্ব শৰ্মাৰ যি এটা ৰাজনৈতিক সভা তাত অনুষ্ঠিত কৰিছে। তাত কিন্তু আমাৰ তিনিচুকীয়া জিলাৰ সমগ্ৰ আদিবাসী ৰাইজে হাতে হাতে কাষ্ট চাৰ্টিফিকেট লৈ হাতে হাতে আমাৰ যিবিলাক দাবী আছে এই দাবীবিলাকক লৈ কিন্তু এই সভাস্থলীতে গৈ আমি মুকলিভাৱেৰে এই বিজেপি চৰকাৰক আমি প্ৰশ্ন কৰিম। আমাক এটাই কথা স্পষ্ট জানিব বিচাৰিম উক্ত স্থানত যে আমাৰ কাষ্ট চাৰ্টিফিকেট শুদ্ধভাৱেৰে দিব নাই, আমাক জনজাতিকৰণৰ মৰ্যাদা দিব নাই, আমাক মাটিৰ পাট্টা দিব নাই। সেয়ে আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ বিজেপি চৰকাৰক সুকীয়া দিছোঁ। আগন্তুক 24 তাৰিখে উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই আদিবাসী ছাত্ৰ সন্থাৰ প্ৰত্যাহ্বান ল'বলৈ সাজু হৈ থাকক। হয়, আজি আমি কেন্দ্ৰীয় সমিতি আচাৰ নিৰ্দেশ মৰ্মে আৰু ওদালগুৰি জিলা সমিতি
আদিবাসী জানি শক্তি সংগতি আমি যৌথভাৱে আজি আমি ওদালগুৰি জিলাত আমি সজাগতা ৰেলী উলিয়াইছোঁ আৰু এই সজাগতা ৰেলীৰ মেইন যিটো উদ্দেশ্য আপোনালোকে জানেই যে অসমত বিজেপি চৰকাৰ বিটিআৰতো মিত্ৰজোঁটৰ চৰকাৰ দিল্লীত বিজেপি চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তাৰ পিছতো আমাৰ যি আদিবাসী অসমত বসবাস কৰি থকা খাটি খোৱা শোষিত নিষ্পেষিত এই আদিবাসী জনগোষ্ঠীৰ যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে আচাৰ যিবিলাক ইছ্যুবিলাক আছে মেইন যিটো আমাৰ উদ্দেশ্য যে অসমত বসবাস কৰি থকা আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা আজি বিজেপি চৰকাৰে আজিলৈকে দিয়া নাই আৰু যিটো ভূমিপট্টা আমাক দিম বুলি কৈছিল বিজেপি চৰকাৰে আজি তাৰিখলৈকে ভূমিপট্টা নিদিলে চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰি আহিছোঁ চৰকাৰে আজি তাৰিখলৈকে এই দাবীসমূহ পূৰণ কৰি দিয়া নাই আদিবাসী জনগোষ্ঠীক প্ৰদান কৰি অহা জাতিগত প্ৰমাণপত্ৰ আজিলৈকে সংশোধন কৰি দিব পৰা নাই গতিকে এইকেইটা দাবীক লৈ আজি আমি আচলতে এই ৰেলীটো উলিয়াইছোঁ কাৰণ আজি যিটো সমাগত বিটিআৰ নিৰ্বাচন এই বিটিআৰৰ নিৰ্বাচনত আজি দেখিবলৈ পাইছোঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিজেপি চৰকাৰৰ এই মন্ত্ৰীসকলে আজি বিটিআৰত তেখেতসকলে আহি ঢাপলি মেলিছে আৰু আদিবাসী অধ্যুষিত অঞ্চলত গৈ তেখেতসকলে ভোট ভিক্ষা বিচাৰিছে গতিকে আদিবাসী ছাত্ৰ সন্থাই আজি আমি কৈ দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে আপোনালোকে বিগত সময়ৰ যিবিলাক নিৰ্বাচন পাৰ হৈ গ'ল সেই নিৰ্বাচনৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল ইস্তাহাৰত আপোনালোকে ডাঙৰকৈ লিখিছিল গেৰুৱা ৰঙেৰে সেই প্ৰতিশ্ৰুতি ক'ত গ'ল গতিকে আমি বিজেপি চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু আজি আমি মুকলি প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ বিজেপি চৰকাৰক যিকেইটা দাবীৰ কথা আজি আমি ক'লোঁ সেই দাবীবিলাক পূৰণ কিয় নহ'ল আমাৰ প্ৰশ্ন আদিবাসী ছাত্ৰ সন্থাৰ মুকলি প্ৰশ্ন বিজেপি চৰকাৰক কেতিয়া আমাৰ দাবীবিলাক পূৰণ কৰিব আজি চাওক এই আদিবাসী জনগোষ্ঠী কেৱল মাত্ৰ তেখেতসকলে ৰাজনীতি কৰিবৰ কাৰণে তেখেতসকলে ইলেকশ্যনৰ সময়ত তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে তেখেতসকলে ভূমিপট্টা দিম বুলি কয় ভূমিপট্টা নিদিলে চাহ শ্ৰমিকৰ হাজিৰা তেখেতসকলে নবঢ়ালে তেখেতসকলে আজি বাগানে তেখেতক ভোট ভিক্ষা বিচাৰিব আদিবাসী ছাত্ৰ সন্থাই এবাৰ সাৱধান কৰি দিছে বিজেপি চৰকাৰক আৰু আজি আমি হুংকাৰ দিব বিচাৰিছোঁ বিজেপি চৰকাৰক তেখেতসকলে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক আদিবাসী জনগোষ্ঠীক যে আঁঠুকাঢ়ি তেখেতসকলে ভোট ভিক্ষা খুজিছিল আৰু শাসনত আহিছিল তৎসত্ত্বেও কিন্তু এই বিজেপি চৰকাৰে আমাক আজি ঠগি আহিছে আমাক শোষণ প্ৰতাৰণা আৰু মানে সদায় তেখেতসকলে আমাক ঠগি আহিছে নিশ্চিতভাৱে এই বিটিআৰ নিৰ্বাচনত কিন্তু বিজেপিক আমি একেবাৰে নিষিদ্ধ কৰি দিছোঁ বাগান অঞ্চলবিলাকত আদিবাসী অধ্যুষিত অঞ্চলবিলাক নিষিদ্ধ কৰি দিছোঁ আৰু যদি বলপূৰ্বকভাৱে যদি আহি তেখেতসকলে মিটিং কৰে বলপূৰ্বকভাৱে যদি আহি আদিবাসীৰ ওচৰত যদি আঁঠুকাঢ়ি ভোট ভিক্ষা খুজিব তেতিয়াহ'লে কিন্তু যুদ্ধ এখন হ'ব একেবাৰে স্পষ্ট আদিবাসী ছাত্ৰ সন্থা আৰু বিজেপিৰ লগত যুদ্ধ হ'ব আৰু গণতান্ত্ৰিক যুদ্ধ হ'ব এয়া সেইকাৰণে আমি বিজেপি চৰকাৰক কৈ দিব বিচাৰিছোঁ আমাৰ যিবিলাক দাবী আছে দাবীবিলাক পূৰণ কৰক তেতিয়াহ'লে আপোনালোকৰ যুক্তি থাকিব আমাৰ ওচৰত ভোট ল'বৰ কাৰণে এইবোৰ স্পষ্ট কৰি দিছোঁ আজি আদিবাসী ছাত্ৰ সন্থাই নমস্কাৰ জনাই এই সময়ত বিজেপি চৰকাৰক সুকিয়াই দিব বিচাৰিছোঁ যিহেতু আজি আমি ওদালগুৰি ডিষ্ট্ৰিক্টত মাজবাটৰ সম্পূৰ্ণ চুকে কোণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লগতে জানি শক্তি বিভিন্ন ধৰণৰ পোষ্টাৰ ৰেলীৰে আমি আজি কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ যিহেতু এই সময়ত বিজেপি চৰকাৰ তথা ওদালগুৰি ডিষ্ট্ৰিক্টত তথা বিটিয়া এৰিয়াত BPL আৰু UPPL সকলো চৰকাৰকে সুকিয়াই দিব বিচাৰিছোঁ কাৰণ তেওঁলোকে আজি অত বছৰে আমাৰ আদিবাসী যি মাং আছে এই মাংবিলাকক আমাক প্ৰদান কৰা নাই কাৰণ তেওঁলোকক আমি আজি সুকিয়াই দিব বিচাৰিছোঁ যে আমাৰ অত দিনৰ যিবিলাক মাং তেওঁলোকে যাতে অতি শীঘ্ৰে আমাক প্ৰদান কৰে অন্যথা আমি ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা জানি শক্তি সংগতিয়ে প্ৰস্তুত হৈ আছোঁ গতিকে হুঁচিয়াৰ হৈ যাওক আৰু আমাৰ যিবিলাক মাং আছে অতি শীঘ্ৰে পূৰা কৰক নহ'লে এয়াই আমাৰ হুংকাৰ আৰু এই হুংকাৰ আজি আছে আৰু হৈ থাকিব বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হাই आदिवासी को अस्वीकार न होगा आदिवासी को अस्वीकार न पड़ेगा आदिवासी में चोर है आदिवासी में चोर है हिमाचल प्रदेश में हाय बिजली सरकार बिजली सरकार BJP BJP
হাসিপুরটা আমার লাগিবে জাতিগত প্রমাণপত্র সংশোধন হবে লাগিবে জাতিগত প্রমাণপত্র সংশোধন হবে লাগিবে শ্রমিকের হাজিরা বাস্ক কর্মচারী মুখোশ করে কাম নাই তোমার কনসেপ্ট সরকার নাই মোদী সরকার কাম নাই রূপজ্যোতি কর্মীর কাম নাই পরস্পরের কাম নাই Hukum Sukar Hai Hai. We want justice. We want justice. No ST, no land pata. জাতিগত প্রমাণপত্র অতি শীঘ্ৰে সংশোধন কৰিব লাগিব। জাতিগত প্ৰমাণপত্ৰ অতি শীঘ্ৰে সংশোধন কৰিব লাগিব। Hukum Sukar Hai Hai. Hukum Sukar Hai Hai. We want justice. We want land pata. We want land pata. Jai থাকিবলৈ এছটি আমাক লাগিবই। মানুহ হিচাপে জয় থাকিব। দৈনিক মজুৰি 5 লাখ টকালৈ কিয় বৃদ্ধি কৰা নহল? 1996 আৰু 1998 চনৰ গোষ্ঠীগত সংঘৰ্ষত গৃহহাৰা আদিবাসীসকলক কিয় সংস্থাপন কৰা নহল? আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈনিকসকলক কিয় এতিয়ালৈকে সংস্থাপন প্ৰদান কৰা নহল? 2022 চনৰ 15 ছেপ্টেম্বৰত স্বাক্ষৰিত হোৱা আদিবাসী শান্তি চুক্তিত দফাসমূহ এতিয়ালৈকে কিয় কাৰ্যকৰী কৰা নহল? আদিবাসীসকলক আদিবাসী জনগোষ্ঠীক প্ৰদান কৰি অহা জাতিগত প্ৰমাণপত্ৰ আজিলৈকে কিয় সংশোধন কৰা নহল? আমাৰ কেইবাটা बीजेपी सरकार से मुख्य प्रश्न है और हमने एक लॉन्च करो थी हमने जानो थी अलग दिन आगे बीटीआर के परिषदीय निर्वाचन है यही निर्वाचन में यहाँ बीटीआर में विभिन्न बीजेपी के नेता पाली नेता पुनर्टका आईटी सेल के मानुष किला हमने के माजे ढुके हमार भोट हमने कहा कीमती भोट वो सब लेके कोशिश करबे तो सब के हमने किंतु प्रबल प्रतिबाद करबे अरे उकरा हस्तान से हमने घोषणा कर थी যে অসমের সর্বকালকার মিশনীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বিটিআর में जाए वो ढुके के कोशिश करी मैं होता অসম আদিবাসী ছাত্র সন্থা পরিয়াল হয়ে के हमने तीव्र प्रतिबाद करब है कि नहीं तो हमने रेडी रहबे या हमने के आत्म बलिदान भी नहीं करता हमें देबई छाती में गुली खाई के भी हमने डर नहीं करबे और हमें के जे संकल्प ग्रहण करी जे आंदोलन करके संकल्प ग्रहण करी ये आंदोलन हमने जारी रही आजाद तक प्रदीप नायक हमने मजा नहीं के लेकिन प्रदीप नायक के रखो आजाद का हमने यहाँ कंठा है और वो कंठा के हमने निजर माने से निकलाई के हमने के प्रतिवाद का हमने ये बात रखो और हमने आशा करबे जे हमने के गणतांत्रिक माध्यम से प्रतिवाद है ये प्रतिवाद है बीजेपी सरकार